प्रथमे आपनालोक चेनेलरসমূह বিষয়ববীয়া আৰু কৰ্মকৰ্তালৈ বিশেষ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে অলপতে আমাৰ ভালাপাৰা গাঁৱৰ হিৰণময় খাখলাৰী নামৰ এজন যুৱকক সুদাম যুৱকক দুজনী সৰু ছোৱালীক নাবালিকাক ধৰ্ষণ কৰিছিলে আমাৰ ধন তলকদাৰ আলী নামৰ লগতে তেখেতৰ সংগীসকলে আৰু তাৰপিছত সেইটোকে গুলিলালৈ তেখেতসকলে হিৰণময় খাখলাৰীক হত্যা কৰিলে গাড়ী গতি বেআইনীভাৱে হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰাখিছোঁ ইয়াত বিভিন্ন দল সংগঠনৰ মানুহ সমবেত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পুৰুষ পৰিষদ আক্ৰাচুৰ বিষয়বিভাগসকল ছাত্ৰ সন্থা তাৰপিছত বঙালী ফেডাৰেশ্যন ষ্টুডেণ্ট ইউনিয়ন বড়োসকলৰ বিভিন্ন সংগঠন আজি এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছে আমি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক আমি ফাঁচীৰ দাবী কৰিছোঁ আৰু যাক হত্যা কৰা হ'ল তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 20 লাখ টকা দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ লগতে জনজাতিসকলৰ ওপৰত বড়োসকলৰ ওপৰত এনেকুৱা নিৰ্মম ঘটনা আৰু যাতে দ্বিতীয়বাৰ কোনো কাৰণত নহয় আমি সাৱধান কৰি দিবলৈ ওলাইছোঁ আৰু আমি বড়োসকল ভয়াতুৰ নহয় আমি কাৰো আশীৰ্বাদত বাচি নাথাকোঁ আমি সংগ্ৰাম কৰি বাচি থকা মানুহ সংগ্ৰাম কৰি আগবঢ়া মানুহ গতিকে আমাৰ ওপৰত যদি কোনোবাই এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব আমি সাৱধান জনাইছোঁ এইটোৱে শেষ হওক এই হত্যাকাৰীয়ে শেষ হওক এই ধৰ্ষণে শেষ হ'ল অন্যথা আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন আমি কৰিব লাগে আমি ন্যায়ৰ সুৰুঙাৰে যদি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ কোনো কাৰণত যাতে দোষী হাৰিব নোৱাৰে আমি তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিম সংগঠনবিলাকে এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনবিলাকে যদি কোনো কাৰণত যদি আইন শিথিল নহয় ধৰ্ষণকাৰী যাতে কোনোমতে বাচি নাযায় তেওঁ যাতে ফাঁচি হ'বই ফাঁচি কৰা হয় তাৰ দাবীত এই প্ৰতিবাদী বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে বৃহৎ আমাৰ দল সংগঠনৰ মানুহবিলাক আহিছে আৰু আমি ভৱিষ্যতলৈ একত্ৰিতভাৱে ইয়াৰ বাবে যুঁজি যাম ৰাইজৰ এই প্ৰতিবাদী কণ্ঠ যদি চৰকাৰ নুবুজে চৰকাৰে ইয়াৰ প্ৰতিফল পাব ইয়াৰ ফল পাব আমি ইয়াৰ সঠিক উত্তৰ দিম হয় আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি মেমৰেণ্ডাম দিয়া হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আমি মুখ্যমন্ত্ৰী অসমৰ চিফ ছেক্ৰেটাৰীক আমি আজি চাৰ্কেল অফিচাৰৰ জৰিয়তে মেমৰেণ্ডাম পঠাম আৰু এমাহৰ ভিতৰত এই মেমৰেণ্ডামৰ ওপৰত যদি কাৰ্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাব কাৰণে ৰংজলি বৈশাখৰ কিন্তু সেই যে ধন আলী তালুকদাৰ বাহাৰ আলী ৰহমান আলী তেওঁলোকে সেই দুজনী কণমানি ছোৱালী ধৰ্ষণ কৰিলে তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখলাৰী বা তেওঁৰ নেতৃত্ব ঘৰত গৈছিল যে কৰিবলৈ কিন্তু তাকে নকৰি এই যে ধন আলী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু ভনী পাৰ্মিতা বেগম তেওঁলোকে ওলোটা আক্ৰমণ হাৰি দিছে হত্যা কৰে আৰু তেওঁ সেই যে হিৰণময় খাখলাৰী যোৱা 17 তাৰিখে শেষ দিছে ট্ৰাই কৰে গতিকে আমি এইটোহে বিচাৰিম যে ঘূৰাই দিছোঁ আমি সেই যে হত্যাকাৰী ফাঁচি দিব বিচাৰিছোঁ ফাৰ্ষ্ট আদালতে যাতে বিচাৰ কৰে অসমৰ মুখ্যমন্ত্ৰী আছে বিজেপি আৰু মৃত্যু 20 লাখ সেই নাবালিকা ছোৱালী তেওঁলোকে চৰকাৰে 5 লাখ ঘোষণা কৰিব লাগে আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে গতিকে হিৰণময় খাখলাৰীৰ মৃত্যু হোৱা আজি 24 দিন গতিকে আমি আজি 24 দিন আমি হিৰণময় খাখলাৰী আছোঁ আমি 24টা বছৰ আমি ন্যায় যুঁজ কৰি চলাই যাম তাৰ লগত একশো আছে ঘৰৰ ছাত্ৰ আছে আমাৰ ৰাভা আছে আমাৰ ৰাইজ আছে বিভিন্ন জনগোষ্ঠী আছে আমি সকলোৱে ইয়াৰ প্ৰতিবাদ কৰি যাওঁ নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন জাতীয় দল সংগঠন
সকলোৱে একত্ৰিতভাৱে একগোট হৈছোঁ। যোৱা 3 মে তাৰিখে যি গণধৰ্ষণ কাৰ্যসূচী ইয়াত বা গণধৰ্ষণ ইয়াত কৰা হৈছিল, 2 গৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছিল, ইয়াৰ প্ৰতিবাদ আৰু এই ঘটনা সুধিবলৈ যাওঁতে 5 মে তাৰিখে হিৰণময় খাখলাৰীক হত্যা কৰা হ'ল। আৰু এই যি ধৰ্ষণ কাণ্ড, হত্যা মাৰ্ডাৰ কৰা যি কাণ্ড, সেই 2টা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু চেকবৰ আলী আৰু পাৰ্মিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে। আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচি তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব। আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায়। মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক। তেওঁলোকে 5 গৰাকী ব্যক্তিক, সেই দুষ্কৃতিকাৰী, সেই হত্যাকাৰী, ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে। কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয়, অকল এৰেষ্ট কৰাই শেষ কাম নহয়। আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি মানে ৰেহাই পায়, আমি এইটো কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ, ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি, হত্যাকাৰী ফাঁচি হ'বই লাগিব। আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে, সেই 5 গৰাকী ব্যক্তিয়ে। তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল, সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময় খাখলাৰী যাক হত্যা কৰা হ'ল, ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ। ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে, তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে। আৰু SITৰ যোগেদি, ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে যি ভিক্টিম পৰিয়াল, সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়। দাবীপত্ৰ প্ৰেৰণ কৰিছে। দাবীপত্ৰ গ্ৰহণ কৰিছে আমাৰ ৰেভিনিউ অফিচাৰ ডাঙৰীয়া।